সামৰণি পৰিল মৰিয়নি ভেলগুৰিত অনুষ্ঠিত হৈ থকা দিহানাম কৰ্মশালাৰ। দিহানামৰ সামৰণি পৰাৰ লগে লগে নিজাম পৰিল নকছাৰী ভেলগুৰি অঞ্চল। যোৱা 28 নৱেম্বৰ তাৰিখৰ পৰা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কৃষ্টিৰ কঠীয়া নামৰ NGOটোৰ সহযোগত ভেলগুৰি কৰ্মশালা বৃহস্পতিবাৰে সামৰণি পৰে। এইকেইটা দিন দিহা নামেৰে মুখৰিত হৈ আছিল সমগ্ৰ নকছাৰী ভেলগুৰি অঞ্চল। 10 দিনীয়া এই দিহানাম কৰ্মশালাত 150 শতাধিক মহিলাই অংশগ্ৰহণ কৰিছিল। প্ৰথম উদ্বোধনী অনুষ্ঠানত দিহানামৰ প্ৰশিক্ষণ দিছিল দিহা সম্ৰাট কমলা গগৈ। ইয়াৰ পাছতে বাকী অন্য কেইটা দিনত অন্য এজন দিহানামৰ প্ৰশিক্ষক মুনিন বৰাই প্ৰশিক্ষণ আগবঢ়াইছিল। প্ৰশিক্ষণত অংশগ্ৰহণ কৰা সকলো মহিলাকে একোখনকৈ মানপত্ৰ আগবঢ়োৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ভেলগুৰি যুৱ সমাজৰ সম্পাদক বিজয় বৰাই আটধৰা আৰু সভাপতি ভুৱন মুক্তিয়াৰে আদৰণি ভাষণ আগবঢ়োৱা এই অনুষ্ঠানত উপস্থিত আছিল দিহানাম সম্ৰাট কমলা গগৈ, অন্যতম দিহানামৰ প্ৰশিক্ষণ মুনিত বৰা, ভৈৰৱ মহন্ত, দুৰ্গাধৰ বৰা, কৃষ্টিৰ কঠীয়া পৰিচালন সঞ্চালক প্ৰদ্যুম্ন বৰা, মুখ্য কাৰ্যবাহী বিষয়া বিস্মিতা দত্ত। দুটা শিশু দিহানামৰ দলে সুন্দৰ দিহানাম পৰিৱেশন কৰি আকৰ্ষিত কৰে সকলোকে আৰু এই দিহানাম কৰ্মশালাই অঞ্চলটোত এক আধ্যাত্মিকতাৰ বীজ সিঁচৰিত কৰা পৰিলক্ষিত হয়। অঞ্চলটোত দিহানামৰ এনে প্ৰশিক্ষণ অনুষ্ঠিত কৰাৰ বাবে মহিলাসকলে কৃষ্টিৰ কঠীয়া নামৰ NGOটোৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰে। শেষৰ দিনা প্ৰতিটো দলেই পৃথকে পৃথকে সুন্দৰকৈ দিহানাম পৰিৱেশন কৰি প্ৰশিক্ষকসকলৰ আদৰ বুটলিবলৈ সক্ষম হয়। নিশালৈ সামৰণি পৰে এই কৰ্মশালাৰ। ভাল লাগিলে, এটা ভাল বিশেষকৈ আমি লোক সংস্কৃতি এজন কৰ্মী হিচাপে আমি সন্তোষ হৈছো আৰু আমি এটা আধাৰেমণি দেখিছো। বিশেষকৈ লোক সংস্কৃতি আমাৰ বিভাগবিলাকৰ শিল্পীবিলাক প্ৰায় বহুখিনি ক্ষেত্ৰত বঞ্চিত হৈ থকা হয়, গতিকে সেইটো সকলোৱে জানেই। গতিকে এতিয়া ভাল লাগিছে যে অসম চৰকাৰে সাংস্কৃতিক সামাজিক কৃষ্টি কঠীয়াৰ উদ্যোগত মানে দিহানামৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী হাতত ল'লে। এই তাৰমানে আমাৰ দিহানাম জগতৰ শিল্পীসকলৰ বাবে চৰকাৰৰ আওতাটোলৈ আহিছে। সেইকাৰণে আমি সৰ্বপ্ৰথমে সাংস্কৃতিক বিভাগ তথা আমি কৃষ্টি কঠীয়া এই দুইটা অনুষ্ঠানলৈকে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু তেখেতসকলৰ ওপৰত আমি সম্ভাৱনা দেখিছো। সেইকাৰণে তেখেতসকলক আমি পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছো। এনেকুৱা কৰ্মবিলাক কৰিবলৈ তেখেতলোকে প্ৰেৰণা পাওক, ভগৱানেও তেওঁলোকক সৰ্বপ্ৰকাৰ মংগল কৰক। আৰু ভাল লাগিলে বিশেষকৈ মোৰ লগতে আমাৰ জ্যেষ্ঠ শিল্পী মুনিন্দা আছিলে, মুনিন্দাই মই আৰু আমাৰ কেইবাজনো কণ্ঠশিল্পী বাদ্যশিল্পী আহিলে, তেখেতলোকে অংশগ্ৰহণ কৰিলে। আৰু ইয়াত শিল্পীসকলৰ বা প্ৰশিক্ষাৰ্থীসকলৰ যিটো মানে উৎসাহ আৰু যিটো তেওঁলোকৰ একাগ্ৰতা আৰু নিষ্ঠা, সেইটো দেখি অত্যন্ত ভাল লাগিলে। এই 10 দিনতে আমি যথেষ্ট কমচে কম 150-200 আমি ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ্থী পাইছো আৰু তেখেতসকলে আমি যিটো বিচাৰিছিলো আমি বিচৰাটো খুব সুন্দৰকৈ দিলে। কিন্তু আৰু আমাৰ এটা বস্তু থাকি গ'ল, কাৰণ আৰু অকণমান আমাক সময় লাগিছিলে। আচলতে আমাৰ স্কুলবিলাক খোলা, সেইকাৰণে আমি বেছি সময় নাপালো। তাতে কাতিমহীয়া দিন আৰু যদি আমি 5 দিনমান পালোহেঁতেন তেতিয়াহ'লে হয়তো আমি আৰু সুবিধা পালোহেঁতেন। তথাপিতো আমি আশা ৰাখিছো এনেকুৱা প্লেটফৰ্মৰ জৰিয়তে গতিকে আমি ভৱিষ্যতে ভাল ভাল শিল্পী জন্ম দিব পাৰিম। তাৰ কাৰণে বাইদেউহঁতৰ বিভাগে আমাকো সহায় কৰিব লাগিব আৰু অনুষ্ঠানৰ প্ৰতিও তেখেতসকলে আমাক মানে প্ৰেৰণা দি আমাৰ অনুষ্ঠানটো আগবঢ়াই দিব লাগিব। ধন্যবাদ। এটা আনন্দৰ বিষয় আজি এই পবিত্ৰ অনুষ্ঠানত বিশেষকৈ অসম চৰকাৰৰ পৃষ্ঠপোষকতাত সাংস্কৃতিক মন্ত্ৰালয়ৰ যোগেদি কৃষ্টি কঠীয়াতলী এই আৰু স্থানীয় যিসকল বিশেষকৈ নামপ্ৰেমী সংস্কৃতিপ্ৰেমী ৰাইজ আগুৱাই আহি এই অনুষ্ঠানভাগী হস্ত বৃদ্ধি কৰিলে আৰু মই প্ৰশিক্ষণ দি অতি আনন্দিত হ'লোঁ। এই যদিও আমি 5 দিনীয়া এই অনুশীলনত সহযোগিতা আগবঢ়াইছিলোঁ, খুব ভাল লাগিলে। বিশেষকৈ নৱপ্ৰজন্ম এনেধৰণে আগবাঢ়ি আহিছে, বিশেষকৈ আমাৰ আধ্যাত্মিক চিন্তা চেতনাৰে জাগ্ৰত হৈ আমাৰ সমাজ সংস্কাৰ কৰিব, এয়া হ'ল আমি আশাবাদী। গতিকে আমি অদূৰ ভৱিষ্যতেও আমি এইসকল শিল্পীৰ পৰা হয়তো আৰু বাচকবনীয়া কিছু শিল্পী নিৰ্বাচন হ'ব, যিসকলে ভৱিষ্যত আমাৰ এই সাংস্কৃতিক ক্ষেত্ৰখনত আগুৱাই যাব পাৰিব। এয়াই আমাৰ কামনা। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু সহযোগত যোৱা 10 দিন ধৰি ইয়াতে ভেলগুৰি ৰংগমঞ্চ প্ৰাংগণত আমাৰ দিহানামৰ কৰ্মশালা
হৈ আছিল আৰু মূল প্ৰশিক্ষক হিচাপে আছিলে শ্ৰীযুত কমলা গগৈ আৰু মুনেন বৰাদে। খুব সুন্দৰকৈ এই প্ৰশিক্ষণ কাৰ্যটো সমাপ্ত কৰিছে। ইয়াত প্ৰায় 150ৰো অধিক আমাৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। কণমানিটোৰ পৰাই বয়োজ্যেষ্ঠ মহিলাসকললৈকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু খুব অংশগ্ৰহণে আমাক আপ্লুত কৰিলে আৰু ভৱিষ্যতেও এনেধৰণৰ কাৰ্যপন্থা আমি নিশ্চয় হাতত ল'ম আৰু লগতে আমাৰ যিখিনি আমাৰ থলুৱা কৃষ্টি সংস্কৃতি সেইখিনি আগবঢ়াই যাবলৈ কৃষ্টিগোষ্ঠীয়ে আগৰে পৰা কাম কৰি আহিছে। এইবাৰো আমাৰ এইটোৱে আমাৰ এই বছৰৰ প্ৰত্যেক যে আমি দিহানামৰ যোগেদি আমাৰ এই লোককৃষ্টিক আমি এইবাৰ চৰ্চা কৰিম আৰু তাৰ আমাৰ আজি অন্তিম দিন খুব সুন্দৰকৈ হৈ গ'ল কৰ্মশালাভাগ আৰু আমি ভেলোগুৰি যুৱ সমাজৰ সহযোগত এই গোটেই অনুষ্ঠানটো হৈছে তেওঁলোককো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আমি এই দিহানাম কৰ্মশালা ভাগি সম্পূৰ্ণ সফল হৈছে বুলি ভাবিছো আৰু এটা সংগঠনৰ বা এটা সংঘৰ উদ্দেশ্যই আছিল যে সকলোকে সকলো দিশত আগুৱাই নিব পাৰে লাগে আৰু সেই উদ্দেশ্যে আমি কৃষ্টি কঠীয়া অনুষ্ঠানটি আমাৰ লগত ইয়াত আহি যি 10 দিন দিহানাম প্ৰশিক্ষণত তেওঁলোকে আহ্বানত দুজনকৈ মহান ব্যক্তি কমলা গগৈ আৰু মুনেন বৰা ডাঙৰীয়া আহি আমাক এই প্ৰশিক্ষণ দিলেহি। এই ক্ষেত্ৰত আমি সম্পূৰ্ণৰূপে সফল হৈছো বুলি ভাবিছো এইকাৰণে যে আমাৰ এই অঞ্চলত যদিও দিহানাম পূৰ্বতে অনুষ্ঠিত হৈছিল তথাপিও আৰু যি খুঁটি নাতি আছিল সেই খুঁটি নাতি প্ৰশিক্ষক দুজনৰ যোগেদি এই সহস্ৰাধিক মহিলা আৰু কণ কণ শিশুসকল ছাত্ৰ ছাত্ৰীসকল আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁলোকো উপকৃত হৈছে বুলি ভাবিছো আৰু এনেকুৱা অনুষ্ঠান অনাগত দিনসমূহতো অনুষ্ঠিত কৰিলে এই অঞ্চলটো অধিক উন্নতি সাধিব বুলি ভাবিছো আৰু আমি সৰ্বত্ৰ প্ৰকাৰে এই অনুষ্ঠানবিলাক অনুষ্ঠিত হোৱাত ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াম বুলি আমি মনস্থ কৰিছো। মৰণীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এমি এক্সপ্ৰেছ।